বৌ কি হ'লনো কিয় মনটো মাৰি আছা চাহকাপ ভাল হোৱা নাই নেকি নহয় প্ৰণীতা চাহকাপ ভাল হৈছে ইমান দিনৰ মূৰত তোমাৰ হাতৰ চাহকাপ খাবলৈ পাইছোঁ কিমান ভাল লাগিছে মইহে জানো ভাল লাগিছে বহুত ভাল লাগিছে কিন্তু মই বেলেগ এটা কথাহে ভাবি আছোঁ মানে কি কৰোঁ তাকে ভাবি আছোঁ বেলেগ এটা কথা কি কথা ভাবি আছানো বৌ মানে কি জানা প্ৰণীতা মই মানে কথা এটাহে ভাবিছোঁ আমাৰ এই কাম কৰা মানুহকেইটাৰ লগত ইহঁতে মানে ভাইটি আৰু তোমাৰ দাদাই দুইটা ককায়েক ভাইকে কিমানখিনি টকা খৰচ কৰি আছে হয়নে নহয় মাহৰ মূৰত চেলাৰীটো দিবই লাগে তেওঁলোকক সেই কাপোৰ ধোৱা ঘৰ সাৰা বেলেগ এফালে ভাত বনোৱা বেলেগ আকৌ বাহিৰত ফুলৰ বাগান চাফা কৰা বাহিৰ চাফা কৰা কিমান মানে 4-5জনকৈ কাম কৰা মানুহ আছে আমাৰ হয়নে নহয় সিহঁতকতো এতিয়া দৰমহাটো দিবই লাগে মাহৰ মূৰত আৰু এতিয়া আজি হেজনী অসুখ বুলি নাহোঁতে এতিয়া আকৌ তুমি চাহকাপ বনাবলগীয়া হৈছে হয়নে নহয় কোৱাচোন ঘপককৈ নাহাও হৈ যায় তথাপিওতো মাহৰ মূৰত চেলাৰীটো লৈ যায় সিহঁতে মই তাকে কথা এটাহে ভাবিছোঁ সেইটো কিন্তু তুমি ঠিকেই কৈছা বৌ এওঁলোকে কাম কৰা মানুহকেইটাৰ নামত ইমানখিনি টকা খৰচ কৰি আছে তাৰ সলনি সেইকেইটা পইচা যদি আমিয়ে ল'ব পাৰোঁ কিবা এটা বুদ্ধি কৰি কি বুদ্ধি ভাবিছানো তোমাৰ আকৌ বুদ্ধি পটককৈ ওলাই নহয় কোৱাচোন কোৱা কি ভাবিছা মই জানিছোঁ তুমি কিবা এটা ভালেই ভাবিছা কি ভাবিছানো বৌ পইচাকেইটা আমি ল'ব পাৰিম নেকি বাৰু শ্বপিঙৰ নামত খৰচ কৰিবলৈ কি ভাবিছা কোৱাচোন তুমি কিন্তু তোমাক কিন্তু মানিব লাগিব দেই তুমি মোৰ মনৰ কথাটো বুজিয়ে পাই যোৱা আগতে তাকে ভাবিছোঁ ৰ'বা মানে কি ভাবিছোঁ জানা গাঁৱৰ পৰা শাহু মাক আৰু ননন্দজনীক মাতি আনো দিয়া তাই আহিলে আমাৰ বহুতখিনি সহায় হ'ব জানানে আৰু শাহু মা বুঢ়া হ'লেওতো বহুতখিনি কাম কৰে ন ঘৰততো এতিয়া যেতিয়া চুমি যেতিয়া কামলৈ যায় লোকৰ ঘৰত হাজিৰা কৰিব যেতিয়া যায় তেতিয়াতো শাহুমায়ে সকলোবোৰ কাম কৰে হয়নে নহয় এতিয়া ইয়াত আহিওতো কামত লগালেতো কাম কৰিবই আৰু শাহুমায়ে অলপ কৰিব চুমিয়ে গোটেইখিনি কৰিব তাইতো লোকৰ ঘৰত কাম কৰিহে খাই আছে আৰু এনেও গিয়েকৰ ঘৰৰ পৰা খেদা খোৱাৰ পিছত এতিয়ানো আৰু এনেকৈ আমাৰ ইয়াত পাকা ঘৰৰ মাজত থাকিব পালে তাই ভালে পাব হয়নে নহয় তাত গাঁৱত ইমান কষ্ট কৰি থাকে লোকৰ ঘৰত কাম বন কৰি ইয়াতে এতিয়া মাককৰ সৈতে দুইজনীকে মাতি দিওঁ নেকি ইয়াতে আহি থাকিবহি ঘৰৰ কামকেইটা কৰিব আৰু থাকিব আৰু আমাৰ কাম কৰা মানুহৰ পইচাটোও বাচি যাব বিনা খৰচত কাম কৰা মানুহ পাই যাম বিনা খৰচত কাম কৰা মানুহটো পালেও বহুতখিনি ৰেহাই হ'ব হয়নে নহয় গোটেই কাম কৰা মানুহখিনিৰ পইচাখিনি তেতিয়া আমিয়ে লৈ থৈ দিম দাদাহঁতে গমেই নাপাব তেওঁলোকেনো কিডাল গম পাব কাম কৰা মানুহখিনি ছুটি দি দিম আৰু মাহে মাহে পইচাখিনিও দাদাহঁতৰ পৰা লৈ আমি শ্বপিং কৰি থাকিম আৰু চুমি আৰু শাহুমাৰ হাততে চব কাম কৰাম কেনেকুৱা লাগিছে পিছে বুদ্ধিটো মজা হ'ব বৌ মজা হ'ব ভাল ভাবিছা কিন্তু বহুত ভাল ভাবিছা দেই সিহঁতক আজিয়ে ফোনটো কৰোঁ নেকি ফোনটো কৰি মাতিয়ে দিওঁ নেকি ন তাকে আজিয়ে ফোন কৰিব লাগিব যোৱাচোন যোৱা মোবাইলটো লৈ আহা ফোন নাম্বাৰটো উলিয়াই ফোনটো কৰা সোনকালে ট্ৰেইনৰ টিকট কাটি দিম বুলি ক'বা সোনকালে আহি যাবলৈ দিয়া আমি বহুতখিনি পইচা ৰেহাই কৰিব পাৰিম বুজিছা তেতিয়া আৰু যি মন যায় তাকে শ্বপিং কৰিব পাৰিম যোৱা ফোনটো কৰা সোনকালে তাকেতো বৌ তোমাৰ কিন্তু বুদ্ধিটো বান্ধিছোঁ দেই সিহঁতক ইয়ালৈ মাতিলে ভালো পাব গাঁৱৰ ঘৰত থাকে কাৰণে দাদাহঁতে কষ্টও পাই থাকে এওঁলোকে কষ্টও পাই থাকে হয়নে নহয় এতিয়া ইয়াত থাকিব তেওঁলোকেও ভাল পাব আৰু আমাৰ কামো হ'ব তলে তলে হয়নে ৰ'বা মই এতিয়াই ফোন কৰোঁ ৰ'বা এয়া হৈছে চুমি মানে গাঁৱৰ ননন্দীয়েকজনী আৰু শাহুমাক আৰু ননন্দীয়েক অকলে থাকে গাঁৱৰ ঘৰত আৰু চুমি গিৰিয়েকৰ ঘৰৰ পৰা খেদা খালে মানে কি হ'ল তাই বিয়া হোৱাৰ 6 মাহ পিছতেই বিধৱা হ'ল আৰু বিধৱা হোৱাৰ পিছত গিৰিয়েকৰ ঘৰৰ মানুহে তাইক ঘৰৰ পৰা উলিয়াই দিলে আৰু তাই সেইবাবে আহি মাকৰ লগতে থাকিলে মাকক তাই কষ্ট কৰি খুৱাই আছে কাৰণ পিতেক বোৱাৰীয়েকহঁততো চহৰত থাকে তেওঁলোকে মাকক লগত লৈয়ে নাযায় আৰু সেইবাবে চুমি আৰু মাকে বহুত কষ্ট কৰি লোকৰ ঘৰত কাম বন কৰি দুইজনী যেন তেনে গাঁৱৰ ঘৰত চলি আছিলে আৰু বৌয়েকে ফোন কৰা দেখি তাই ফূৰ্তিৰ সীমা নাইকিয়া হ'ল আৰু তাৰপিছত বৌয়ে ফোন কৰিছেচোন আজিনো সৰুবৰ কি মনত পৰিল আমাৰ কাৰণে ভাল লাগিছে দেখি ফোনটো বহুতে ফোন চোন নকৰে কিয় বা ফোন কৰিছে ফোনটো উঠাওঁ ৰ সোনকালে হেল্ল' বৌ হেল্ল' চুমি ভালনে তহঁতৰ বৌ আমাৰ ভালেই দিয়ক আপোনালোকৰ ভালনে আজি ফোন কৰিলে ইমান ভাল লাগিছে ক'ত আছে ঘৰতে আছেনে বৌ দাদাহঁতৰ ভালনে বৌ ভালেই দে পিছে মই কথা এটা ক'বলৈহে ফোন কৰিলোঁ বৌ কওকচোন কি কথানো
মানে মানে কি জানো চুমি তহঁত দুজনী ইয়ালৈকে লৈ অহা কথা কৈছে দাদাহঁতে মা আৰু তই কালিলৈকে ইয়ালৈ গুচি আহিবি বুজিছ মই টিকেট মানে গাড়ীৰ টিকেট চব কাটি ঠিক কৰি দিম ট্ৰেইনৰ টিকেট তহঁত কালিলৈকে গুচি আহিবি ইয়ালৈ আমাৰ লগত একেলগে থাকিবি ইয়াত গম পাইছনে মাকো কবি কথাটো কি বৌ সঁচাই কৈছেনে আপুনি আমি তালৈ যাম আমাক আপোনালোকৰ লগত ৰাখিব বৌ সঁচাকৈ কৈছেনে মায়ে কথাটো শুনি বহুত আনন্দ পাব বৌ মই মাক এতিয়াই কংগৰ ৰ'ব সঁচাকৈ দাদাহঁতে আমাক মাতিছেনে তালৈ বৌ কথাটো শুনি বহুত ভাল লাগিছে মায়ে যে শুনি জঁপিয়াই পৰিব বৌ সঁচাই কৈছোঁ আকৌ কিয়নো মিছাই ক'ম কালিলৈ গুচি আহিবি মাক গৈ যা এতিয়াই দুইজনী গুচি আহিবি মই টিকেটৰ ব্যৱস্থা কৰি তোক জনাই আছোঁ বাৰু দেই হ'ব বৌ হ'ব বোৱাৰী বোৱাৰী ভালে আছা তোমালোকে যে আমাক মাতিবা ভাবাই নাছিলোঁ বহুত ভাল লাগিলে জানানে বৌ মায়ে যে একে কথাটো শুনাৰ পৰা ফূৰ্তিত ক'বই পৰা নাই কালি কথাটো শুনাৰ পিছৰ পৰা একেবাৰে বেগ বান্ধা আৰম্ভ কৰিয়ে দিলে সঁচাকৈ মায়ে বহুত ফূৰ্তি পাইছে বৌ আপোনালোকে যে এইটো সিদ্ধান্ত ল'লে সঁচাকৈ বহুত ভাল লাগিছে মায়ে এনেও দাদাহঁতৰ কথা কৈ কান্দিয়ে থাকে জানেনে অকলশৰীয়া অনুভৱ কৰে বহুতকৈ এতিয়া দাদাহঁতৰ লগত থাকিব পাই বহুত সুখী হৈছে মাও হ'ব দে চুমি জানো নহয় মায়ে যে ভাল পাব জানো দে তহঁতে সেই জুপুৰি ঘৰটোত থকাতকৈ এতিয়া ডাঙৰ ঘৰত থাকিবলৈ মাতিছোঁ আকৌ বেয়া পাবিনে কোনেনো বেয়া পাব চবেইটো ভালে পাব হ'ব দে ব'ল তহঁতৰ ৰুমটো মই দেখাই দিওঁগৈ মা ব'লক ৰুমটো দেখাই দিওঁগৈ ব'লক বৌ দাদাহঁত নাই নেকি দাদাহঁত নাই অফিচত গ'ল এনেই থাকিলে হ'বলা ইমান ডাঙৰ ঘৰ বনাব পাৰিব কামত গৈছে আকৌ যা ভিতৰত যা মা যাওক ভিতৰত যাওক আহক হাত মুখ ধুই লওকহি বোৱাৰী বোৱাৰী হাত মুখ ধুমগৈ বাৰু ভোকে লাগিছে জানানে বৰকৈ আহোঁতে একো এটা খাই নাহিলোঁ নহয় উৎপাততে গুচি আহিলোঁ ট্ৰেইনখনো আহি পাবহি বুলি বৰ ভোক লাগিছে কিবা এটা খাবলৈহে দিয়া বুজিছেনে বৰ ভোক লাগিছে কি ভোক লাগিছে একোতো বনোৱা হোৱা নাই নহয় আমাৰ মা মানে কাম কৰা মানুহখিনিও আজিৰ পৰা ছুটীত গ'ল আৰু আমিও তেনেকৈ একো বনাই থোৱা নাই নহয় কি কৰিম এতিয়া আপোনাৰনো ইমান ভোক লাগিছেনে তাকেতো আমিয়ে একো খাব পোৱা নাই এতিয়ালৈকে কাম কৰা মানুহখিনি গোটেইখিনি আজি ছুটীত গ'ল আজিৰ পৰা আমিয়ে একো খাব পৰা নাই আৰু আপোনালোকক ক'ৰ পৰা দিওঁনো হাত মুখকেইটা ধুই লওকচোন নিজে কিবা এটা কৰি খাব লাগিব আৰু এইখন নিজৰ ঘৰ বুলি ভাবি নিজে কাম কৰি খাব লাগিব আৰু মা আমিতো তেনেকৈ বনাই খুৱাব নোৱাৰোঁ নহয় আপোনালোকক হ'ব বৌ আপোনালোকে চিন্তাই নকৰিব মই বনাই আনিম ৰ'ব সকলোলৈকে কিবা মই বনাই আনিম হ'ব ৰ'ব চব কাম মই কৰিম আপোনালোকে কিয় চিন্তা কৰিছে ভাল লাগিছে তোৰ কথাখিনি শুনি ভাল লাগিছে চুমি চব কাম কৰিবই লাগিব আকৌ নিজৰ ঘৰ বুলি ভাবিলে সকলোবোৰ কৰিব লাগিব হ'ব দে যা ব'ল মই ৰুমটো দেখাই দিওঁ হাত মুখকেইটা ধুই পেলাই কিবা এটা বনা গৈ যা চবলৈকে বনাবি দেই আমিও একো খোৱাই নাই মানে চুমি শুনচোন বাচন অলপো থোৱা হৈ আছে পাকঘৰতে বাচনখিনি ধুই ল'বি দেই মানে ইহঁতে আজি নাহিলে যে কাম কৰাই হোৱা নাই বাচনখিনি ধুই কৰি লৈহে বনাব পাৰিবি বাচনখিনি ধুই ল'বি দেই হ'ব দিয়ক মই বাচন চাচন ধুই কৰি কিবা এটা বনাই আনিম ৰ'ব আৰু এনেকৈয়ে বুদ্ধি কৰি দুইজনী বৌয়েকে চুমিৰ হাতনাই ঘৰৰ সকলোবোৰ কাম কৰাবলৈ ল'লে এনেকৈ এদিন দুদিনকৈ দুমাহ দিন পাৰ হৈ গ'ল চুমিয়ে সকলো কামবোৰ ঘৰৰ অকলে কৰে মাকে এটা দুটা কামত সহায় কৰে কিন্তু তাই সকলোবোৰ কৰে পিছত মাকে দেখি বৰ দুখ পাবলৈ ধৰিলে জীয়েকে ইমান কষ্ট কৰা দেখি মাকৰ সহ্য নহ'ল মাকে বোৱাৰীক দুইজনীকে ক'বলৈ ধৰিলে তোমালোকেওতো কিবা এটা কৰিবা তাই অকলে ঘৰৰ কামবোৰ কৰি থাকে তাই যেনো কষ্ট নালাগে পিছত সিহঁতে আকৌ উল্টাই মাকক গালিহে দিবলৈ লয় থাকিব আহিছে যেতিয়া কাম কৰিবই লাগিব বুলি আৰু এনেকৈ দিনবোৰ পাৰ হৈ গৈ থাকিলে ককায়েকহঁতে কিন্তু এইবোৰ একো গমেই নাপায় ককায়েকহঁতক বৌয়েকহঁতে একো গম পাবলৈ নিদিলে ককায়েকহঁতে ভনীয়েক আৰু মাক অহাৰ কাৰণে বহুত ভাল পালে কিন্তু ইমান যে কষ্ট দি আছে সেইবোৰ মাক আৰু ভনীয়েকেও নক'লে আৰু ঘৈণীয়েকহঁতেও কোৱা নাই সেইবাবে তেওঁলোকে গম পোৱা নাই কথাবোৰ আৰু তাৰপিছত এদিনাখন বৌ পিছে পাৰ্টি আজি জমিব কিন্তু দেই পিছে কেকটো আনিলে নে নাই অৰ্ডাৰটো দিছিলে সোনকালে কেকটো দিয়াহিয়ে নাই যে এতিয়ালৈকে বাৰ্থডে কেক সোনকালে পাবহি লাগে ন আপোনাৰ বাৰ্থডে আৰু কেক ডাঙৰ হ'ব লাগিব ডাঙৰকৈ দিছেনে নাই পিছে আৰু ফোন কৰক আকৌ এতিয়ালৈকে অহাই নাই যে
মোৰ বাৰ্থডে আৰু মই কেক ডাঙৰকৈ নিদিম নে কি যে কোৱা তুমিচোন পাই আছা মোৰ আগৰ পৰা বাৰ্থডে কেনেকৈ মই চেলিব্ৰেট কৰোঁ আৰু আজিতো আৰু ডাঙৰকৈ দিছোঁ চাবাচোন ছাৰপ্ৰাইজ কিমান ডাঙৰকৈ কেক বনাব দিছোঁ 3 খলপীয়া আৰু আনিব ৰ'বা অলপ মানে ডাঙৰ যে আনোতে অকণমান সময় লৈছে বনাওঁতে দিবহি আৰু 1 ঘণ্টাৰ ভিতৰত কেক আহি হাজিৰ হৈ যাব বাৰু তুমি ৰেডি নোহোৱা নেকি ৰেডি হোৱা গৈ আকৌ পাৰ্টিটো আজি জমিবই লাগিব আৰু মোৰ বাৰ্থডে আৰু পাৰ্টি নজমিব কথা হ'ল নেকি সকলোকে মাতিছোঁ লগৰ চবকে মাতিছোঁ আৰু তোমাৰ লগৰ সকলোকে মাতা হ'ল নহয় ন মানে যাৰ যাৰ তুমি লিষ্ট দিছিলা সকলোকে মাতিলোৱে আৰু কোনোবা ৰৈ গৈছে নেকি চাবা আকৌ দেই কোনো যাতে ৰৈ নাযায় তোমাৰ লগৰ ফ্ৰেণ্ড সকলোকে মাতিবা আমাৰ ঘৰত পাৰ্টি কেনেকুৱা হয় সেইটোতো জানিব লাগিব ন মই ৰেডি হ'মগৈ পালাৰ পৰা আহিলোৱে নহয় ড্ৰেছযোৰ চেঞ্জ কৰিবলৈহে আছে চব ৰেডি কৰি থৈ দিছোঁ মই ৰেডি কাপোৰযোৰ পিন্ধিলেই হ'ল বাকী পাৰ্টি আৰু সকলোকে মাতা হ'লেই তেনেকৈ আৰু কোনো নাই যিখন লিষ্ট দিছিলোঁ সকলোৰে নাম দিছিলোঁ বাৰু চবকে যদি মাতা হ'ল হৈ গ'ল আৰু মানুহ বহুত হ'ব দেখোন আমাৰ ইহঁতে বনাব পাৰিছেনে নাই বাৰু কাম কৰা মানুহো তেনেকৈ মাতা নাই চুমিকে চব লগাই দিছোঁ এতিয়া কিবা কৰিছে খবৰ এটা ল'ব লাগিছিলে ন বাইদেউ তাকেতো মাতাচোন মাতা চুমিকে বা মাতাচোন তাই কি কৰিছে কাম বন হৈছে গৈ নাই এই বৰ একে লেজি দেই কামবিলাক কৰোঁতে ইমান টাইম লগাই মাতাচোন মাতা তাকে বৌ চুমিক মাতি সুধো ৰ'বা চুমি 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 ক'ত আছানো এইফালে আছোন বৌ মাতিছিলে নেকি মোক মাতিছিলোঁ তোৰ পিছে কামবোৰ হৈছেনে নাই ইমান লেজি কৰ যে তই এতিয়া ঘৰ চাফা কৰিয়ে আছ মানে হা বনোৱা কাম কেতিয়া কৰিবি ইমানবোৰ মানুহৰ কাৰণে বনাব লাগিব তহঁতে দুইজনীয়ে মাই ক'ত গ'ল মাকো লগত লৈ ল দুইজনীয়ে সোনকালে বনা আকৌ বেলেগ মানুহ নাহে নহয় বনাবৰ কাৰণে তোক বনাবলৈ দিছোঁ নাই ৰাতিপুৱাৰ পৰা যোগাৰ কৰিব দিছোঁ এতিয়ালৈকে ঘৰে চাফা কৰি আছ বৌ মাৰ গাটো ইমান ভাল নহয় মাক কাম কৰিব দিব নোৱাৰি নহয় মই কৰি আছোঁ চব হ'ব ৰ'ব চিন্তা নকৰিব মই কৰিম নহয় ঘৰটো আকৌ চাফা নকৰিলেওতো নহ'ব আপুনি ইমানবোৰ সজাব দিছে চাফা নকৰিলে কেনেকৈ সজামনো আৰু বনাম বৌ আপোনালোকে চিন্তা নকৰিব মই সকলোবোৰ বনাই ৰেডি কৰিম দিয়ক পাৰ্টিৰ কাৰণে মাৰ আকৌ কি হ'ল আজিহে মাৰ বেমাৰ হ'ব পালে নেকি এক্টিং কৰিছে মানে কাম কৰিব পাওঁ বুলি আজি বৌৰ বাৰ্থডে কাৰণে পাৰ্টি দিছোঁ গম পাইছেনে নাই পাৰ্টিত কাম বন নকৰি কি বেমাৰ বুলি পৰি থাকিলে হ'ব নেকি ক'ত গ'ল কাম কৰিব দে গৈ যা দুইজনে সমানে সমানে কৰ গৈ সোনকালে বনোৱা কামখিনি শেষ কৰ মানুহ আহিলে পিছত বনাবি নেকি এক্টিং কৰা নাই বৌ এক্টিং কৰা নাই মা সঁচাকৈ গাটো বেয়া বৌ সঁচাকৈ বেয়া মই কৰিম নহয় মই কৰিম দিয়ক যিমান পাৰোঁ মই কৰিম মাক এনেই কষ্ট নিদিবচোন মা গাটো বহুত বেয়া বৌ হ'ব দে যা এতিয়া সোনকালে খালি কামখিনি কৰিলেই হ'ল সোনকালে হ'ব লাগিব কিন্তু মোৰ কামখিনি দেই কৈ দিছোঁ কিন্তু সন্ধিয়া আগে আগে মানুহ আহি পাই যাবহি আৰু যা এতিয়া আমাৰ দুজনীয়ে চাহ দুকাপ বনাই আনিছোন আগতে যা হ'ব বৌ বোৱাৰী বোৱাৰী কি হ'ল আকৌ আপোনাৰ আকৌ বোলে আপোনাৰ আজি বেমাৰে আজিৰ দিনটোতহে আপোনাৰ বেমাৰ হ'ব পালে আজি মোৰ বাৰ্থডে দিনাখন পাৰ্টিৰ কাৰণে কাম কৰিব লাগিব বুলি মানে বেমাৰৰ এক্টিং কৰিছে কি হ'ল এতিয়া আকৌ আমাক কি ক'বলৈ আহিছে বোৱাৰী মোৰ বাৰু গাটো ভাল নহয় মই মিছাই কোৱা নাই সঁচাই কৈছোঁ মোৰ কথা বাৰু বাদেই দিছোঁ তোমালোকে চুমিক কিয় ইমান কষ্ট দিছা কোৱাচোন তোমালোকেতো নিজেও নিজৰ কাৰণে চাহকাপ বনাই খাব পাৰা তাই ৰাতিপুৱাৰ পৰা একো এটা মুখত দিয়া নাই দিনটো কাম কৰি আছে সদায় তাই তেনেকৈ কাম কৰে মই পাৰিলে কিবা এটা সহায় কৰি দিওঁ কালিৰ পৰা মই একো এটা সহায় কৰি দিব পৰা নাই গাটো ইমান বেয়া তোমালোকেতো কিবা এটা সহায় কৰি দিব পাৰা তাইক নহবা কাম কৰা মানুহকেতো মাতিব পাৰা ইমানবোৰ মানুহৰ যোগাৰ তাই অকলে কেনেকৈ কৰিব কোৱাচোন তোমালোকেতো বুজিবলৈ চেষ্টা কৰা ছোৱালীজনীক কিয় ইমান কষ্ট দিছা কোৱাচোন তাই বহুত কষ্ট পাইছে বেমাৰ হৈ যাব এনেকৈ তাই বেমাৰী হৈ যাব বোৱাৰী অলপতো দয়া কৰা তোমালোকে অলপ পাকঘৰত লাগি দিয়াগৈ যোৱা বনোৱা কৰা ইমানবোৰ মানুহৰ কাৰণে তাই অকলে নোৱাৰিব নহয় তাই বহুত কষ্ট পাইছে আজি দিনটো যোৱাচোন অলপ তোমালোকে সহায় কৰি দিয়া কি আপুনি কি ক'বলৈ আহিছে এতিয়া মানে আমি ঘৰৰ কাম কৰিব লাগিব ইয়াত যে থাকিবলৈ পাইছে সেইটোৱে যথেষ্ট ইয়াত থাকিবও দিব লাগিব কাম বন নকৰাকৈ মহাৰাণীৰ দৰে খুৱাব লাগিব ঘৰৰ কামকেইটা কৰোঁতে তাই মৰি নাযায় দিয়ক তাকেতো আপোনাৰ একে ছোৱালীজনীলেহে বাৰে বাৰে দুখ লাগি থাকে এই বোৱাৰীজনীলে দুখ নালাগে বোৱাৰীজনীৰ আজি যে জন্মদিন সেইটো বুজি নাপায় বাৰ্থডে কাৰণে যে পাৰ্টি দিছোঁ সেইবাবে ঘৰত কাম বন কৰিবই লাগিব ন বোৱাৰীজনীৰ মানে কোনো মূল্যই নাই
বোৱাৰী সেইটো কথা নহয় তোমাৰ জন্মদিন মানিছোঁ কিন্তু ছোৱালীজনীক ইমানকৈ কষ্ট দিছানো কিয় আৰু মানুহ দুজনমান মাতিব পাৰিলা হয় ন কাম কৰিবলৈ কাৰণে ইমানবোৰ বস্তু বনাব দিছা সেইবোৰ জানো তাই অকলে অকলে বনাব পাৰিব কোৱাচোন তোমালোকেও নহ'বা অলপ সহায় কৰি দিয়াগৈ আকৌ হ'ব যাওক তাই পাৰিম বুলি কৈছে আপোনাৰহে একে দুখ লাগিলে আপোনাৰ ছোৱালী নমৰে যাওক এইকেইটা কাম কৰিলে বনাব পাৰিব আমি কি বনামগৈ নেকি কথা ক'বলৈ আহিছে তাই পাৰিম বুলি কোৱাৰ কাৰণে মানুহ মাতা নাই তাই নোৱাৰো বুলি ক'লেই হ'ল হয় এতিয়ানো আকৌ মানুহ ক'ৰ পৰা পাওঁ ইমান অকস্মাতে মানুহ পাম নেকি বিচাৰি তাই বনাবই লাগিব বেছি দেখাই অকণমান যাওক আপোনাৰ গা বেয়া যদি শুই থাকগৈ তাই পাৰিম বুলি কৈছে নহয় ইমান তেওঁহে চিন্তা লাগিছে একেবাৰে হ'ব দিয়া বাৰু মই পাৰিলে সহায় কৰি দিম কিন্তু বোৱাৰী এইটো টেবলেটটো চোৱাচোন বোপাহঁত ক'ত গ'ল সিহঁতক দি দিবাচোন টেবলেটটো শেষ হৈ গ'ল আনিবলৈ কাৰণে ক'বাচোন মোৰ গাটো টেবলেটটো নোহোৱা হোৱাৰ পৰাই বহুত গাটো বেয়া লগা হৈছে পাৰিলে আনিবলৈ দিবাচোন সিহঁতক মই লগে নাপাওঁ তেনেকৈ ইমান ৰাতিপুৱাই গুচি যায় তোমালোকে কৈ দিবাচোন আনিবলৈ কাৰণে তেওঁলোক এইটো সময়ত ঘৰত নাথাকে নহয় নাজানে নেকি কিবা হ'ব যাওক আহিলে কৈ দিম আৰু আপোনাৰনো ইমান বেমাৰ হৈ থাকেনে মেডিচিন আনিয়ে থাকিব লাগে যে মেডিচিনৰ নামত ইমানবোৰ টকা খৰচ কৰি থাকিব নোৱাৰি নহয় আপোনাৰ ল'ৰাহঁতে কষ্টহে কৰি পইচা পায় এনেই নাপায় নহয় ক'তো বোৱাৰী মোকনো ক'ত মেডিচিন আনি দিছে সিহঁতে মই এইটো গাঁৱৰ পৰা আহোঁতে লৈ আহা এতিয়াহে শেষ হৈছে এতিয়া পাৰিলে আনিবলৈ দিবাচোন হ'ব যাওক একেটা কথাকে কৈ থাকিব নালাগে কম যাওক তেওঁলোক আহিলে প্ৰিয়া তহঁতৰ কিন্তু কাম কৰা ছোৱালীজনী বেষ্ট এক্সপাৰ্ট দেই আৰু বস্তুবোৰ বৰ ধুনীয়াকৈ বনাইছে আমাৰ কিবা পাতিলেও কিন্তু তাইক লৈ যাব লাগিব দেই পম্পী তই ঠিকে কৈছ নিবি তহঁতৰ কিবা পাতিলেও তাইক লৈ যাবি আমাৰ চব কাম তাই কৰিছে নহয় ভাল আকৌ ভাল কাম কৰা মানুহ চাই পেলাইতো আনিছোঁ আকৌ নিবি তাকেতো আজিকালি কাম কৰা মানুহ পাবলৈ নাই জাননে তহঁতৰে ভাল দে ইমান ভাল কাম কৰা মানুহ পাইছ টকা দিলেও পাবলৈ নাই মানে কি ক'ম সিহঁতৰ লেবেলে কি চাবা এদিন আহিব দুদিন নাহে একদম খং উঠি যায় কিমানজনী যে মই উলিয়াই পঠাইছোঁ তহঁতৰ কিন্তু বৰ ভাল পালি দেই কাম কৰা ছোৱালীজনী ভাল লাগিছে তহঁতৰ মানে একো প্ৰব্লেমেই নহয় চাগে হয় দে তই ঠিকেই কৈছ জাননে তাই চব কামেই কৰে আমাৰ কাম কৰা ছোৱালীজনী বহুত এক্সপাৰ্ট সঁচাকৈ পিছে খোৱা বস্তুবোৰ ভাল পাইছেনে নাই এই তালৈকে যাব লাগিছিলে তহঁতে আকৌ এক্সট্ৰাকৈ ইয়াতে বহিলি পাৰ্টি চলি আছে নহয় তাতে খাবগৈ পাৰিলি হয় আৰু বহুত আইটেম আছে নহয় তই নল'লিয়ে দেখোন হ'ব দে এইখিনি একেবাৰে পেট ভৰিয়ে গৈছে ইমান ধুনীয়া বনাইছে চব খাইছোঁ জাননে ছোৱালী যাবি দেই আমাৰ ঘৰৰ ফালে যাবি দেই কিবা হ'লে লৈ যামহি কাম কৰিবৰ কাৰণে বহুত প্ৰব্লেম জাননে ঘৰত যাবি কিন্তু দেই লৈ গ'লে ভাল লাগিছে দে তই বহুত ভালকৈ বনাৱ কিন্তু আমাৰ ঘৰত কিবা পাতিলে তোকে লৈ যাব লাগিব ঐ মাত নিদিয় কিয় যাম বুলি নকওঁ কিয় কি হ'ল ছোৱালী তোৰ নামটো কি পিছে মাত বোল দিয়া নাই যে যাবিনে নাই আমাৰ ঘৰত লৈ গ'লে যাব মানে তাই ইমান কথা বতৰা তেনেকৈ নকয় যাব দে চিন্তা কৰিব নালাগে বল পাৰ্টি এনজয় কৰচোন আগতে এইবোৰ কথা বাদ দে এতিয়া মৌচুমী প্ৰণৱ কি হ'ল মানে এনেকৈ চিঞৰিছা যে তুমি মানুহৰ আগত কি হ'ল ক'বলৈ আহিছা কি হ'ল ক'বলৈ আহিছা মাথাত মাল আছেনে নাই তোমালোকৰ মোৰ ভণ্টিজনীক তোমালোকে কাম কৰা মানুহ বনাই দিছা যে আৰু আপোনালোকে কি কৈছে মোৰ ভণ্টিজনীক কাম কৰিবলৈ ঘৰলৈ লৈ যাব এইজনী মোৰ ভণ্টি হয় কোনো কাম কৰা মানুহ নহয় বুজিছে আপোনালোক যাব পাৰে এতিয়া ইয়াৰ পৰা মোৰ কিন্তু মাথা বেয়া হ'লে কথা বেয়া হ'ব যাওক ইয়াৰ পৰা আমি কি কৰিলোঁ আমি নাজানো ন আপোনাৰ ভণ্টি বুলি ইহঁতে কোৱাও নাই মোক কাম কৰা মানুহ বুলি কৈছে কাৰণেহে কৈছোঁ চৰি বেয়া নাপাব দেই চৰি মই একেবাৰে নাজানো আপোনাৰ ভণ্টি বুলি চৰি দেই হ'ব আপোনালোক ইয়াৰ পৰা যাওক প্ৰণৱ এনেকৈ মোৰ আলহীক অপমান কৰিছে যে মই কিন্তু সহ্য নকৰিম কি কথা ক'বলৈ আহিছা সিহঁতক কিয় যাবলৈ দিছা মোৰ বাৰ্থডে কাৰণে পাৰ্টিতহে আহিছে এনেকৈ অপমান কৰিছা যে দাদা হ'ব দে খং নকৰিবি কওক দে একো নহয় মুখে কৈছে খং নকৰিবি আলহীক এনেকৈ অপমান কৰিব নাপায় নহয় হ'ব দে দাদা খং নকৰিবি ভণ্টি তই মনে মনেই থাক তই একো এটা উত্তৰ দিব নোৱাৰিলি সিহঁতৰ কথাত মোৰ তোৰ ওপৰতো খং উঠিছে তইতো কিবা এটা ক'ব পাৰিলি হয় সিহঁতৰ কথা মতে কিয় সকলোবোৰ কাম কৰি ফুৰিছ এইবোৰ বাচন থ যা ভাল কাপোৰযোৰ পিন্ধি ওলাই থাক দাদা শুনকচোন আপুনি এনেই খং কৰিছে আমি তেনেকৈ কোৱা নাই নহয় আপুনি এনেই ভুল বুজিছে দাদা মনে থাকা মই তোমালোকক বুজিবলৈ বাকী নাই আৰু বুজিছা মোৰ ভণ্টি আৰু মাক মাতাৰ উদ্দেশ্য কি মই এতিয়াহে ভালকৈ বুজি পাইছোঁ
হা আমি দুটাইতো বাহিৰে বাহিৰে ঘূৰি ফুৰো তোমালোক দুইজনীয়ে মোৰ ভণ্টি আৰু মাক মাতি এইবোৰ শাস্তি দিছা মানুহৰ আগত অপমান কৰিছা হা মানুহৰ আগত চাকৰ বুলি কৈছা বেয়া নালাগিল তোমালোকৰ অলপো নিজে কাম বন কৰিবলৈ বেয়া পোৱা আৰু মোৰ ভণ্টিহঁতৰ হাতত নাই কাম কৰালা হা এই ইমানবোৰ মানুহৰ আগত মোৰ ভণ্টিক চাকৰ বুলি ক'বলৈ তোমালোকৰ বেয়া নালাগিলে হা এইখন ঘৰ মোৰ মা আৰু ভণ্টিৰো হয় অকল তোমালোকৰে নহয় বুজিছা এইখন ঘৰৰ সকলোবোৰ টকা পইচা খৰচ পাতি ঘৰ বনোৱাৰ পৰা সকলোবোৰ আমি দুটা ভাই ককাই মিলি কৰিছো তোমালোকে এটকাও ইনকাম কৰা নাই তোমালোকৰ খৰচৰ নহয় এইখন ঘৰ তোমালোকক মই এতিয়াই কৰিলে এতিয়াই বাহিৰ উলিয়াই দিব পাৰো এতিয়া যদি বিচাৰো মই তোমালোকক ডিভোৰ্চ দি উলিয়াই দিব পাৰো এনেকুৱা বোৱাৰী এইখন ঘৰত থাকিলে ঘৰখন আমি যিমানখিনি কষ্ট কৰি উন্নতি কৰিছো তিমানে আৰু বেয়াহে হৈ যাব তোমালোকে মানুহৰ মূল্যই বুজি নোপোৱা হা শাহুমা মানে তোমাৰ নিজৰ মা নহয় নেকি মাক তোমালোকে অপমান কৰিছা এই ভণ্টিজনীক অপমান কৰিছা তাই জীৱনত কিমান দুখ সহ্য কৰিছে তোমালোকে কি নাজানা হা তাই গিৰিয়েকক সেই ছমাহ হওঁতেই ঢুকুৱালে আৰু গিৰিয়েকৰ ঘৰৰ পৰা খেদাও খালে তাৰপিছতো তোমালোকে তাইক মৰম কৰিব নিশিকিলা ইমান কষ্টৰ ওপৰত আৰু কষ্ট দিলা তোমালোক বয়েক হয়নে নহয় হা তোমালোকে ওলাই যোৱা এইখন ঘৰৰ পৰা মই তোমালোকক উলিয়াই দিব পাৰো আৰু ভাইটিয়ে মোৰ কোনো কথাত মাত নামাতে মই সেইটো জানো মই যি কওঁ সিও তাকে শুনিব তোমালোকক এনেকুৱা বুলি ভাবা নাছিলো চিহ লাজ পাইছো মই আৰু আপোনালোকে কি বহি পেলাই কথা শুনি আছে হা যাওক ইয়াৰ পৰা পাৰ্টি খতম যাওক মাতিছিলে কাৰণেহে আহিছিলো বৰ একে অপমান কৰিবলৈ আহে হেৰা বলা প্ৰণৱ তুমি কিন্তু এইটো ভাল নকৰিলা তোমাৰ মা আৰু ভণ্টিৰ কাৰণে মোৰ আলহীক তুমি অপমান কৰি খেদিলা হা মোৰ ফ্ৰেণ্ড চাৰ্কুলক তুমি অপমান কৰি খেদিছা মই কিন্তু তোমাক ক্ষমা নকৰিম কৈ দিছো হেই চুপ থাকা কথা ক'বলৈ আহিছে তোমালোককে মই এতিয়া ইয়াৰ পৰা উলিয়াই পঠাম চাই থাকা নহয় দাদা এনেকুৱা নকৰিবি দাদা তোৰ ভৰিত ধৰিছো এনেকুৱা নকৰিবি বহুতক আৰু গালি নাপাৰিবি মই মোৰ সংসাৰখনটো বচাব নোৱাৰিলো কিন্তু মোৰ কাৰণে তহঁতৰ সংসাৰ ধ্বংস হোৱাটো মই কেতিয়াও নিবিচাৰো মা আৰু মই কালিলৈকে ইয়াৰ পৰা যামগৈ দে তই চিন্তা নকৰিবি তই মোৰ কাৰণে বা মাৰ কাৰণে বহুতৰ লগত কাজিয়া নকৰিবিচোন মোৰে ভুল হ'ল চাগে দাদা তই এইবোৰ বাদ দে খং নকৰিবি তই মনে মনে থাক ভণ্টি তই একো নাজান ইহঁতৰ মতলববোৰ মই এতিয়া ভালকৈ বুজিব পাৰিলো ইহঁতক মই এখন ঘৰত আৰু নাৰাখো আজি ভাইটি আহক মই কথাবোৰ আলোচনা কৰিব লাগিব মই ডিভোৰ্চ দিম হেৰি এনেকৈ নক'বচোন সেনেকৈ নক'ব মোৰ ভুল হ'ল মানে আমাৰ ভুল হ'ল ক্ষমা কৰি দিয়ক আমাক ডিভোৰ্চ দিয়া কথা নক'ব এইকণ ভুলতে আমাক ঘৰৰ পৰা উলিয়াই নপঠাবচোন আমাৰ বহুত ভুল হৈ গ'ল ক্ষমা কৰি দিয়ক দাদা আমাক ক্ষমা কৰি দিয়ক আমাৰ ভুল হৈ গ'ল আৰু এনেকুৱা ভুল কেতিয়াও নহয় হয় নেকি তোমালোকে যদি নিজৰ ভুলটো বুজি পাইছা তেতিয়াহ'লে মোক ক্ষমা বিচাৰি লাভ নাই ভণ্টিক ক্ষমা বিচৰা তোমালোকে ভণ্টি আৰু মাৰহে জগৰীয়া ভণ্টিয়ে যদি ক্ষমা কৰি দিয়ে মোৰ কোনো আপত্তি নাই আৰু নেক্সট টাইম যাতে এনেকুৱা ভুল নহয় মোৰ এইখন ঘৰ ভণ্টি আৰু মাৰো হয় বুজিছা হ'ব প্ৰণৱ আমাক ক্ষমা কৰি দিয়া আমি আৰু এনেকুৱা ভুল নকৰোঁ ভণ্টি আৰু মাক সদায় আমাৰ লগতে ৰাখিম ভণ্টি আমাক ক্ষমা কৰি দিয়াচোন তোমালোক ইয়াৰ পৰা যাব নালাগে ইয়াৰ পৰা কেতিয়াও নাযাবা আমি সদায় মিলেৰে থাকিম আৰু সদায় কাম বনবোৰ একেলগে মিলাই কৰিম হ'বনে ক্ষমা কৰি দিয়া হ'ব দিয়ক বৌ মই বেয়া পোৱা নাই নহয় আপোনালোকে যে বুজি পাইছে সেইটোৱে মোৰ কাৰণে যথেষ্ট মই বেয়া পাই থকা নাই ক্ষমা নিবিচাৰিবচোন আপুনি মা ক'ত আছে মাকো ক্ষমা বিচাৰোঁ মাৰ লগতো আমি বহুত অন্যায় কৰিছোঁ আমাক ক্ষমা কৰি দিয়া সঁচাকৈ বহুত ডাঙৰ ভুল হৈ গ'ল প্ৰণৱ ক্ষমা কৰি দিয়া আমাক হ'ব তোমালোক সকলো মিলেৰে থকাটোৱে বিচাৰো আমিনো কি আমি বাহিৰে ঘূৰি ফুৰোতেই যায় ঘৰখনতো তোমালোকেই ধৰি ৰাখিব লাগিব তোমালোকে যদি এনেকুৱা কৰা ঘৰখন কেনেকৈ শান্তি হ'ব কোৱাচোন মোৰ মা এতিয়া বয়স হৈ আহিছে তোমালোকে যদি আলপৈচান ধৰা মোৰো ভাল লাগিব তোমালোকে ভাল বোৱাৰী হ'বলৈ চেষ্টা কৰা বুজিছা হ'ব দাদা আপুনি কি ক'বলৈ বিচাৰিছে আমি বুজি পাইছোঁ আমাৰ বহুত ভুল হ'ল আমাক ক্ষমা কৰি দিয়ক চুমিও আমাক ক্ষমা কৰি দিয়ক এনেকুৱা ভুল আৰু দ্বিতীয়বাৰ কেতিয়াও নকৰোঁ তোমাক নিজৰ ভণ্টি বুলিয়ে ভাবিম সদায় আজিৰ পৰা ব'লা মই তোমাক আজি মোৰ ভাল কাপোৰ এযোৰ দিম ব'লা আমি গোটেইবোৰ ওলাই পেলাই বাহিৰত আজি ফুৰিবলৈ যাম নিবনে দাদা আৰু এওঁ ক'ত গ'ল তেওঁ মোক ক্ষমা কৰিবনে চাগে দাদা হ'ব দিয়া মই ভাইটিক বুজাম বাৰু ভাইটিক এইবোৰ কথা নকলেও হ'ব সি কিন্তু বেছি খঙাল তোমালোকে নিজৰ ভুলটো বুজি পাইছা সেইটোৱে যথেষ্ট ঠিক আছে ওলাবা আজি সকলো আমি মিলিজুলি একেলগে বাহিৰত ফুৰিবলৈ যাম হ'বনে হেৰা মোক ক্ষমা কৰি দিবাও পাৰিলে হ'ব দিয়া আৰু ক্ষমা বিচাৰি থাকিব নালাগে নেক্সট টাইম এনেকুৱা ভুল নকৰিলেই হ'ল